শোণিতপুৰৰ বৰচলাৰ বছাশিমলু শীতলমাৰী অঞ্চলত মাকৈ খেতিৰে সেউজ বিপ্লৱ। ৫ শতাধিক কৃষকৰ মুখত সাফল্যৰ হাঁহি। বাংলাদেশকে ধৰি দেশ বিদেশলৈ ৰপ্তানি শোণিতপুৰৰ মাকৈ। জিলাখনৰ ভিতৰতে সৰ্বাধিক মাকৈ উৎপাদন বৰচলাৰ বছাশিমলু শীতলমাৰী অঞ্চলত। শোণিতপুৰ জিলাৰ বৰচলাত মাকৈ খেতিৰে আৰম্ভ হৈছে সেউজ বিপ্লৱৰ কচৰত। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ পঞ্জাৱ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্য হৈছে মাকৈ উৎপাদনৰ প্ৰাণকেন্দ্ৰ। এই ৰাজ্যসমূহত কৃষকে ব্যৱসায়িক ভিত্তিত অধিক উপাৰ্জনৰ লক্ষ্যৰে মাকৈ খেতি কৰে। মাকৈৰ চাহিদা দেশ বিদেশত বৃদ্ধি পোৱাত শোণিতপুৰৰ বৰচলাত এতিয়া কৃষকসকলে মাকৈ খেতিৰে সেউজ বিপ্লৱ আৰম্ভ কৰিছে। অধিক লাভজনক এই মাকৈ খেতিৰে অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে বিগত কিছু বছৰ ধৰি বৰচলাৰ বছাশিমলু শীতলমাৰী অঞ্চলৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত মাকৈ উৎপাদন কৰি লাভৱান হ'বলৈ সক্ষম হৈছে। মাকৈৰ পৰা শিশুৰ পুষ্টিকৰ আহাৰ, বিস্কুট, প্ৰটিনযুক্ত খাদ্য আদি প্ৰস্তুত হোৱাৰ লগতে মাছ আৰু কুকুৰাৰ আহাৰো প্ৰস্তুত হয়। এইবোৰ কাৰণতে মাকৈৰ চাহিদা বৃদ্ধি পাইছে দেশে বিদেশে। শোণিতপুৰ জিলাৰ বৰচলাৰ বছাশিমলু শীতলমাৰী অঞ্চলত জিলাখনৰ ভিতৰতে সৰ্বাধিক মাকৈ উৎপাদন হয়। প্ৰতি বিঘা মাটিত 18 পৰা 20 কুইণ্টল মাকৈ উৎপাদন হয়। আনহাতে প্ৰতি বিঘা মাটিত 8,000 টকা খৰচ কৰি বিঘাই প্ৰতি 15,000 টকা পৰ্যন্ত উপাৰ্জন কৰে কৃষকসকলে। ইয়াৰ উপৰি প্ৰতি কুইণ্টল উৎপাদিত মাকৈৰ দাম লাভ কৰে 1,900 টকাৰ পৰা 2,000 টকা পৰ্যন্ত। চাকৰিৰ আশা নাথাকি যে খেতি কৰিছে, কি কাৰণত কৰিছে? এইটো খেতি কৰিছোঁ আত্মনিৰ্ভৰশীল হয়। হয়, কেনেধৰণৰ উপাৰ্জন কৰা হয় ইয়াতে, মানে মাকৈ খেতিত? মাকৈ খেতিত ভালেই উপাৰ্জন হয়। বিঘাত মোটামুটি 18-19 কুইণ্টল মান হয়। হয়, আৰু 8-10 হাজাৰ মান খৰচ হয়। মোটামুটি 30-35 হাজাৰ মান বিক্ৰী কৰিব পাৰি বিঘাত। আপুনি কিমান বিঘা ইয়াতে খেতি কৰিছে মাকৈ? আমি 5 বিঘা মান খেতি কৰিছোঁ। 5 বিঘাত কিমান টকা উপাৰ্জন কৰা হ'ব? 5 বিঘাত 15-20 হাজাৰ মান থাকিব উপাৰ্জন বিঘা প্ৰতি। উল্লেখযোগ্য যে শীতলমাৰী অঞ্চলত প্ৰায় 5 শতাধিক কৃষকে মাকৈ খেতি কৰিছে। ইপিনে উৎপাদিত মাকৈৰ উচিত মূল্য আৰু উৎপাদন ভাল হোৱাৰ বাবে কৃষকৰ মুখত হাঁহি বিৰিঙিছে। শোণিতপুৰ জিলাৰ ভিতৰতে সৰ্বাধিক মাকৈ উৎপাদন হোৱা শীতলমাৰী অঞ্চলৰ কৃষকে উৎপাদন কৰা মাকৈ অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাৱধানত ইতিমধ্যে 2023 বৰ্ষত বাংলাদেশলৈ ৰপ্তানি কৰা হৈছিল। এইবাৰো দেশৰ ভিন্ন ঠাইত ইয়াৰ মাকৈয়ে বজাৰ দখল কৰিব। তেজপুৰৰ পৰা দীপ শইকীয়াৰ প্ৰতিবেদন, নতুন সময়।